কংগ্ৰেছে এই ছয় জনগোষ্ঠীৰ লোকক ভোট বেংকৰ স্বাৰ্থত সদায় আশাৰ প্ৰলোভন দি আহিছিল। বিভিন্ন সময়ত এই ছয় জনগোষ্ঠীয় নেতাসকলে বৰ্তমান শাসনত থকা অসমৰ বিজেপি চৰকাৰখনক তেওঁলোকে বিভিন্ন ভাবুকি প্ৰদান কৰিছে। ভাৰত স্বাধীন হোৱাৰ পাছৰ পৰাই অসমত সুদীৰ্ঘদিন ধৰি কংগ্ৰেছ চৰকাৰে ৰাজত্ব কৰি আছিল আৰু দীৰ্ঘদিন ধৰি কংগ্ৰেছ চৰকাৰে অসম মুলুকত ৰাজত্ব কৰি থকাৰ স্বত্তেও এই ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা প্ৰক্ৰিয়াটোক কোনো দিনাখনেই গুৰুত্ব প্ৰদান কৰা নাছিল। কংগ্ৰেছে এই ছয় জনগোষ্ঠীৰ লোকক সদায় অৱহেলা কৰি আহিছিল। কংগ্ৰেছে এই ছয় জনগোষ্ঠীৰ লোকক ভোট বেংকৰ স্বাৰ্থত সদায় আশাৰ প্ৰলোভন দি আহিছিল আৰু এতিয়া সেই কংগ্ৰেছৰ নেতাসকলে বিজেপি চৰকাৰখনক খল ঠেকত পেলাবৰ বাবে বিজেপিক বদনাম কৰিবৰ বাবে উঠি পৰি লাগিছে। সেই কংগ্ৰেছৰ নেতাসকলৰ ভাষ্যমতে কেন্দ্ৰত আৰু অসমত ডবল ইঞ্জিনৰ বিজেপি চৰকাৰ থকাৰ স্বত্তেও এই ছয় জনগোষ্ঠীক কেতিয়াও জনজাতিকৰণ কৰিব নোৱাৰে। কেন্দ্ৰত আৰু অসমত বিজেপি চৰকাৰ থকালৈকে কাহানিও এই ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব নোৱাৰে। এয়া কেতিয়াও সম্ভৱ হৈ নুঠে। আৰু মই এই ভিডিঅ'ৰ জৰিয়তে সেই কংগ্ৰেছী নেতাসকলক সুধিব বিচাৰিছো, আপোনালোকে ভাৰত স্বাধীন হোৱাৰ পাছৰ পৰাই অসমত কংগ্ৰেছ চৰকাৰৰ সুদীৰ্ঘদিন ৰাজত্ব কৰি আছিলে। আপোনালোকে সেই ছয় জনগোষ্ঠীৰ বিষয়ে কি কৰিলে? সেই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে আপোনালোকে কি পদক্ষেপ আগবঢ়াইছিলে? আপোনালোকৰ দীৰ্ঘদিনীয়া কাৰ্যকালত এই ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাটো দূৰৰে কথা, এদিনো বিধানসভাত বা লোকসভাত আপোনালোকৰ সেই প্ৰতিনিধিবৰ্গই কেতিয়াও এই ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াৰ বিষয়ে সদনত উত্থাপন নকৰিলে। ভাৰত স্বাধীন হোৱাৰ পাছৰে পৰাই আপোনালোকে অসমত বা ভাৰতবৰ্ষত সুদীৰ্ঘদিন আপোনালোকৰ কংগ্ৰেছ চৰকাৰে ৰাজত্ব কৰিছিলে আৰু ইমান সুদীৰ্ঘদিন কংগ্ৰেছ চৰকাৰ ৰাজত্ব কৰাৰ পাছত আপোনালোকে কোনোদিন কোনো কাহানিও সদনত বা বিধানসভাত বা লোকসভাত এই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ে আপোনালোকে বিধানসভাত বা লোকসভাত কোনো বক্তব্য উত্থাপনেই নকৰিলে। আৰু আজি যেতিয়া এই ছয় জনগোষ্ঠীয় লোকসকলে নিজৰ জনজাতীয় অধিকাৰ প্ৰাপ্যৰ বাবে ৰাজপথত আন্দোলন কৰিব ধৰিছে, তেতিয়া অতি নিৰ্লজ্জভাৱে কংগ্ৰেছৰ সেই নেতাবোৰে সেই ছয় জনগোষ্ঠীৰ জনজাতিকৰণক মুকলিভাৱে সমৰ্থন কৰা দেখা গ'ল। বিভিন্ন সময়ত এই ছয় জনগোষ্ঠীয় নেতাসকলে বৰ্তমান শাসনত থকা অসমৰ বিজেপি চৰকাৰখনক তেওঁলোকে বিভিন্ন ভাবুকি প্ৰদান কৰিছে যে ২৬ৰ বিধানসভাৰ নিৰ্বাচনৰ আগতেই এই ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰে তেতিয়াহ'লে ২৬ত এই বিজেপি চৰকাৰখনক এই ছয় জনগোষ্ঠীয়ে উফৰাই পেলাব আৰু এই বিজেপি চৰকাৰখনক এশেকনি দিবলৈ সাজু হৈ আছে এই ছয় জনগোষ্ঠীয় লোকসকলে। কিন্তু এইখিনিতে ছয় জনগোষ্ঠীয় লোকসকললৈ মোৰ এটা প্ৰশ্ন, অহা ২৬ৰ বিধানসভাৰ নিৰ্বাচনত আপোনালোকে কাক জয়ী কৰিম বুলি ভাবিছে? কংগ্ৰেছক? আপোনালোকে অহা ২৬ চনত অসমত কংগ্ৰেছ চৰকাৰ কৰিম বুলি ভবাৰ আগতে আপোনালোকে অতীতলৈ এপাক সুঁৱৰি চাওক। ভাৰত স্বাধীন হোৱাৰ পাছৰে পৰাই অসমত দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ চৰকাৰে ৰাজত্ব কৰি আছিল আৰু এই দীৰ্ঘকালীন সময়ত আপোনালোকক ছয় জনগোষ্ঠীক কিয় জনজাতিকৰণ নকৰিলে? কিয় এবাৰো আপোনালোকৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰক্ৰিয়াক আগবঢ়াই নিনিলে? আটাইতকৈ ডাঙৰ কথা, সেই সময়ছোৱাত আপোনালোকৰ ছয় জনগোষ্ঠীৰ নিজৰে মুখ্যমন্ত্ৰী আছিল, তথাপিও আপোনালোকৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াটো আগবঢ়াই নিনিলে। আৰু আজি অসমত বিজেপি চৰকাৰ হোৱাৰ প্ৰায় 10 বছৰ সম্পূৰ্ণ হ'ব হৈছেহি আৰু এই কালছোৱাতেই অসমৰ বিজেপি চৰকাৰখনে অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অতি সাহসিকতাৰে আপোনালোকৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ আগবাঢ়িছে। আৰু বিজেপিৰ মিত্ৰজোঁটৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যদেৱে সিদিনাখনত অসম চৰকাৰে দিয়া ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন ৰাজ্যসভাত উত্থাপন কৰে। সেই সময়তে কংগ্ৰেছৰ নেতাসকলে, কংগ্ৰেছৰ সাংসদসকলে এক অভাৱনীয় হুলস্থুলৰ পৰিৱেশ সৃষ্টি কৰা দেখা গ'ল, যাৰ ফলত অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াটোৰ বিষয়ে আলোচনা কৰা নহ'ল আৰু ইয়াৰ বাবে দায়ী সেই কংগ্ৰেছৰ সাংসদসকল। এক প্ৰকাৰে কংগ্ৰেছৰ সেই সাংসদসকলে
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াটোক বাধা আৰোপ কৰা পৰিলক্ষিত হ'ল। এক কথাত ক'বলৈ গ'লে কংগ্ৰেছে এই অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাটো কোনো পধ্যেই হ'ব দিব নিবিচাৰে আৰু জনজাতিকৰণ কৰাৰ প্ৰক্ৰিয়াটোক সহ্য কৰিব বিচৰা নাই। সিদিনাখনলৈকে কংগ্ৰেছে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি সমৰ্থন আগবঢ়াই আহিছিল। মুঠতে কংগ্ৰেছে এই ছয় জনগোষ্ঠীক ওপৰত উঠাই গুৰিত কাটিলে, সাপ হৈ খুটি বেজ হৈ জাৰিলে। এইবোৰ দেখি আৰু জানি শুনিও অহাৰ ২৬ বিধানসভাৰ নিৰ্বাচনত ছয় জনগোষ্ঠীয় জনজাতিৰ লোকসকলে কাৰ পক্ষ ল'ব সেইটোহে লক্ষণীয় বিষয় হ'ব। ইমান সময়লৈ আপোনালোকে মোৰ এই ভিডিঅ'টি চাই থকাৰ বাবে আপোনালোকলৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। পুনৰ এনে এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। জয় আই অসম, জয় হিন্দ।